নমস্কাৰ বন্ধুসকল, আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, নৱবৰ্ষৰ দ্বিতীয় দিনাতে কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়ে কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষক। মুকলি হৈছে হেল্পলাইন নম্বৰ আৰু নম্বৰটো হৈছে 155261। আৰু পৰৱৰ্তী খবৰলৈ যোৱাৰ আগতে ভিডিঅ'টি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব। সৰু-সজা ক্ৰীড়া প্ৰকল্পত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত পৰিৱেশন কৰা হ'ব বাগৰুম্বা। 12 আৰু 15 জানুৱাৰীত সৰু-সজাত চলিব বাগৰুম্বাৰ আখৰা। 10,000ৰো অধিক শিল্পীয়ে কৰিব অংশগ্ৰহণ। শিল্পী দিৱসৰ দিনটোতে বিশেষ পদক্ষেপ চৰকাৰৰ। প্ৰধানমন্ত্ৰীৰ সন্মুখত 10,000তকৈ অধিক শিল্পীয়ে নাচিব বাগৰুম্বা। শিল্পী দিৱসৰ দিনটোৰ অৰ্থাৎ অহা 17 জানুৱাৰীত গুৱাহাটীৰ সৰু-সজা ক্ৰীড়া প্ৰকল্পত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই বিশাল কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ইয়াৰ উপলক্ষে ৰাজ্য চৰকাৰৰ উদ্যোগত ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে। আৰু বন্ধুসকল, আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। প্ৰতিগৰাকী উদাসীন ভকতক 1500 টকাকৈ ধন প্ৰদান মুখ্যমন্ত্ৰীৰ। কামৰূপ জিলাৰ 14 গৰাকী, লখিমপুৰৰ 22 গৰাকী, মাজুলীৰ 476 গৰাকী, নগাঁৱৰ 7 গৰাকী, নলবাৰীৰ 6 গৰাকী, শিৱসাগৰৰ 5 গৰাকী, শোণিতপুৰৰ 3 গৰাকী আৰু ওদালগুৰিৰ 3 গৰাকী, সৰ্বমুঠ 620 গৰাকীক প্ৰদান কৰা হ'ব এই আঁচনিৰ ধন।